মধ্যপ্রাচ্যের যুদ্ধের প্রভাব অসমে একেবারে সেদিকে চোখ রাখবো। তার পাশাপাশি আবারও ভোটের খবরে ফিরে আসবো, তবে দেখে নেব অন্যান্য সংবাদও। যেমন জানাচ্ছিলাম, মধ্যপ্রাচ্যের যুদ্ধের প্রভাব অসমে। এলপিজির পাশাপাশি দেখা দিয়েছে পেট্রোল ডিজেলের সংকট। গুয়াহাটির পেট্রোল পাম্পগুলিতে গ্রাহকতে লম্বা লাইন। এদিকে জ্বালানির অভাবে বন্ধ করে দেওয়া হয়েছে একাধিক পেট্রোল পাম্প গুয়াহাটির জ্বালানি সমস্যা নিয়ে। একবারে আমাদের প্রতিনিধির কল্পজ্যোতির প্রতিবেদন দেখুন। নিশ্চিতভাৱে পেট্ৰল ডিজেলৰ দাম বৃদ্ধি হোৱা নাই এই মুহূৰ্তলৈকে, কিন্তু যি পেট্ৰল ডিজেলৰ যি নাটনি, সেই নাটনিয়ে কিন্তু বাৰুকৈ সাধাৰণ জনতাক চিন্তিত কৰি তুলিছে। আৰু কালি নিশাৰ পৰাই গুৱাহাটী মহানগৰীৰ প্ৰায়সমূহ পেট্ৰল পাম্প বন্ধ কৰি দিয়া হৈছে। আৰু ইতিমধ্যে মই দৰ্শকসকলক দেখাইছিলোঁ কিছু সময় পূৰ্বেই যে গুৱাহাটী মহানগৰী জু ৰোডৰ যিটো NIL পেট্ৰল ডিপু, সেই NIL পেট্ৰল পাম্প কিন্তু বন্ধ কৰি দিবলগীয়া হৈছিল। আৰু আন এটা পেট্ৰল পাম্পত মই উপস্থিত আছোঁ, জু ৰোডৰ আন এটা পেট্ৰল পাম্পত পুৱাৰে পৰা কেনেধৰণৰ গ্ৰাহকৰ ভিৰ, সেই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। মই যদিহে সম্ভৱ হয় তৃষ্ণা মই অকণমান কথা পাতিম। এনেদৰে পুৱাৰ ভাগৰ পৰাই এনেদৰে সকলোৱে দীঘলীয়া শাৰী পাতিছে। আৰু মধ্যপ্ৰাচ্যৰ যি যুদ্ধ, সেই যুদ্ধৰ বিভীষিকাময় পাছতে দেশৰ বিভিন্ন প্ৰান্তত ইন্ধন নাটনি হৈছিল। তাৰ পাছত ইয়াৰ প্ৰভাৱ কিন্তু বাৰুকৈ অসমতো পৰিছে। আৰু যাৰ ফলত কালিৰ পৰাই যি পেট্ৰল পাম্প, সেই পেট্ৰল পাম্পসমূহত পেট্ৰলৰ নাটনি হৈছে আৰু কিছু কিছু পেট্ৰল পাম্প বন্ধ কৰি দিয়া হৈছে। আৰু জু ৰোডৰ এইটো পেট্ৰল পাম্পত পুৱাৰে পৰা যি গ্ৰাহক, সেই গ্ৰাহকৰ কিন্তু ভিৰ। 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা সময় তেওঁলোকে অপেক্ষা কৰি থাকিবলগীয়া হৈছে। দাদা, অকণমান কথা পাতিব বিচাৰিম, কিমান সময় অপেক্ষা কৰিবলগীয়া হৈছে? 1.5 ঘণ্টা হ'ল লাইনত। এই আগৰ পৰা লাইন হৈ পাইছে তেলৰ কাৰণে। যোৱাকালিৰ পৰা এনেকুৱা কণ্ডিশ্যন হৈছে। চৰকাৰখনে কি কৰি আছে, মানুহক কেনেকুৱা হাৰাশাস্তি দি আছে। যোৱাকালিতো নিউজত কৈ আছে তেল এভেইলেবল, পেট্ৰল এভেইলেবল, গেছ এভেইলেবল, কিন্তু আজি ৰাতিপুৱা দেখিছোঁ, যোৱাকালি ৰাতি দেখিছোঁ প্ৰত্যেকটো পেট্ৰল পাম্পতেই মানে ভিৰ, মাত্ৰ ভিৰ, কেৱল লাইনেই লাইন। অলপ আগৰ পেট্ৰল পাম্পটো তেলেই নাই, তাৰ পৰা যাই গুচি ইয়াতে 1.5 ঘণ্টা 2 ঘণ্টা লাইট হ'ল। মধ্যপ্ৰাচ্যৰ যি যুদ্ধ, সেই যুদ্ধৰ পাছত ইন্ধনো নাইকিয়া হৈ গৈছে, আন প্ৰকাৰে চিলিণ্ডাৰো নাটনি হৈছে। ইন্ধনৰ যদি এনেধৰণৰ এটা পৰিৱেশ হয়, সাধাৰণ লোকসকলৰ যথেষ্ট অসুবিধা হ'ব। সাধাৰণ বুলি নহয়, চবৰে হ'ব এইটোতো, কি ক'ম আৰু। সাধাৰণটোতো একদম মৰিবই লাগিব আৰু আমাৰ নিচিনা সাধাৰণ মানুহে, আৰু তাততো আৰু উপায় নাই আৰু, যদি চৰকাৰখনে কোনো এটা ব্যৱস্থা নকৰে আৰু। এনেদৰে তেওঁলোকে বহু সময় ধৰি অপেক্ষা কৰিবলগীয়া হৈছে। কিমান সময় অপেক্ষা? হ'ল 1/2 ঘণ্টামান হৈ গ'ল। হোৱাৰ পিছত এতিয়া বিচাৰিলোঁ, তেল ডিপু তিনিআলিতো চালোঁ, তাতো অহা নাই গাড়ী। ইয়ালৈকে আহিছোঁ, আহি কিনে লাইন পাতিলোঁ আৰু ইয়াত। শেষ হৈ গ'লে ৰাজ্যৰ যথেষ্ট অসুবিধা হ'ব। অসুবিধাটো হ'বই, কাৰণ ক'তো হেৰি নাই, এতিয়া বৰ্তমান ষ্টক নাই। অসুবিধাটো প্ৰব্লেম হ'বই, সমস্যাবোৰ।